ওদালগুৰি ৰঙালী বিহু সন্মিলনীখন আজি যদি আমি চাওঁ, আজি 68 বছৰ হ'ল। তাৰমানে ভাৰত স্বাধীন হোৱাৰ 10 বছৰ পিছৰ পৰাই আৰম্ভ হৈ আৰু আজিলৈকে ইমান সুন্দৰকৈ চলি আছে। আৰু এই অনুষ্ঠানটো চলি থকাৰ ক্ষেত্ৰত এই অনুষ্ঠানটোৰ লগত জড়িত যিসকল ব্যক্তি আছে, আমাৰ পুৰণি মধ্য বৰ্তমানৰ এই সকলো ব্যক্তিকে মই শ্ৰদ্ধা জনাইছোঁ আৰু গোটেই নতুন সমিতিৰ বিষয়ববীয়াসকলক মই মোৰ শুভেচ্ছা জনাইছোঁ। আজি এটা অনুষ্ঠান 68 ইয়াৰ্ছ সগৌৰৱে চলি থকাটো এটা ডাঙৰ কথা। আৰু এনেকুৱা এটা অনুষ্ঠান যদি সগৌৰৱে আজি 68 বছৰ চলি থাকিব পাৰে, তাৰ কাৰণে ইয়াৰ লগত জড়িত সমূহ ৰাইজ, তেখেতসকলৰ যিটো আন্তৰিকতা, তেখেতসকলৰ যিটো ইচ্ছা, অসমৰ বিহু ভাল পোৱা যিটো তেখেতসকলৰ মন, তাৰেই প্ৰতিফলন হয়। সেইকাৰণে মই সকলোকে মোৰ আন্তৰিক শুভেচ্ছা আৰু মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিহু বুলি ক'লে আমি ক'ব নালাগে আমাৰ অসমীয়া জাতিৰ এটা দাপোন। বিহু বুলি ক'লে অসমীয়া জাতিৰ চিনাকি, আৰু বিহু বুলি ক'লে আমি আমাক বাহিৰত বা অসমৰ বাহিৰত গ'লে আমাক চিনাকি দিয়া এটা অনুষ্ঠান। বিহু আমাৰ সকলোৰে তেজত আছে আৰু সেইকাৰণে বিহুক আমি ভাল পাবই লাগিব। আৰু এই বিহুৰ যোগেদি আমাৰ গোটেই অসমীয়া জাতিটো একত্ৰিত হৈ আমাৰ যিটো সম্প্ৰীতি আজিও অক্ষুণ্ণ ৰাখিছে, সেই কথাটো আমি সদায় মন কৰিব লাগিব। আৰু বিহুক এই ধৰণে অনুষ্ঠানৰ যোগেদি উপভোগ কৰি আমাৰ মাজৰ যিটো সম্প্ৰীতিৰ এনাজৰি, এই এনাজৰিটো অটুট কৰি ৰাখিব লাগিব। এতিয়া বেছি মানুহ নাই, গতিকে মই বেছি ভাষণ দিয়াৰ অভ্যাসো নাই। মই এটা কথাই জানো, বিহু আমাৰ হৈ থাকিব আৰু বিহু পালন কৰি থাকিম। আৰু অসমীয়া জাতিৰ যিটো জাতীয় সত্তা, গৌৰৱ, এই গৌৰৱটো আমি বিহুৰ যোগেদি আমি বজাই ৰাখিম আৰু আমি বিহুক আগবঢ়াই লৈ যাম। পুনৰ মই আমাৰ এই অনুষ্ঠানটোৰ লগত জড়িত আমাৰ অখিল কলিতাকে আদি কৰি সকলো বিষয়ববীয়া, সভাপতি, সম্পাদক আৰু সকলো অভয়ভাৱে মোক এই মঞ্চত মাতি আনি মোক সন্মানিত কৰাৰ কাৰণে মই তেখেতসকলৰ ওচৰত কৃতজ্ঞ আৰু তেখেতসকলৰ এই প্ৰচেষ্টাক মই শলাগ কৰিছোঁ। আৰু ভৱিষ্যতে মই ইয়াত থকা এই বিষয়ৰ লগত জড়িত হৈ থাকিম। ধন্যবাদ।